নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মেন অফ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা ক'বলৈ লৈছোঁ। আজিৰ এই কাহিনীটোৰ খণ্ড নম্বৰ হৈছে 44। কালামে তেওঁৰ আত্মকথাত কৈছে, মই বিশেষকৈ ডেকা বিদ্যাৰ্থীখিনিকে কিয় লগ কৰোঁ। এই বিষয়ে বিভিন্নজনৰ পৰা মোলৈ প্ৰশ্ন আহে। ইয়াৰ উত্তৰ দিবলৈ মই মোৰ নিজৰ ছাত্ৰ কালটোলৈ উভতি যাওঁ। ৰামেশ্বৰম দ্বীপৰ পৰা মোৰ কি যে এক দীৰ্ঘ পৰিক্ৰমা। কালামে কৈছে, মই ডেকাসকলৰ স্বপ্নবোৰ জানিবলৈ সদায় উদগ্ৰীৱ হৈ থাকোঁ। তেওঁলোকক সুন্দৰ জীৱনৰ স্বপ্ন দেখিবলৈ মই সদায় সজাগ কৰোঁ। ডেকা বিদ্যাৰ্থীসকলক লৈ মই প্ৰথমখন বৈঠক অনুষ্ঠিত কৰিছিলোঁ ত্ৰিপুৰাৰ উচ্চ ইংৰাজী বিদ্যালয় এখনত। তাত প্ৰায় 500 বিদ্যাৰ্থী আৰু শিক্ষকসকলৰ সমাৱেশ হৈছিল। তাত ভাৰতবৰ্ষক এখন পূৰ্ণাংগ বিকশিত ৰাষ্ট্ৰৰ ৰূপত কেনেকৈ গঢ় দিব পাৰোঁ সেই বিষয়ে মই বক্তব্য আগবঢ়াওঁ। বক্তব্য আগবঢ়োৱাৰ পিছত মোলৈ জাউৰিয়ে জাউৰিয়ে প্ৰশ্ন আহে। তাৰ পৰা মই মাথো দুটা প্ৰশ্ন বাছি লৈছিলোঁ। প্ৰথমটো প্ৰশ্ন হ'ল, আমি ক'ৰ পৰা আদৰ্শ আৰ্হি এটা পাব পাৰোঁ? আপুনিয়ে বা কিবা এটা আদৰ্শ কেনেকৈ পাব পাৰে? মই তেওঁলোকক উদ্দেশ্যি ক'লো, তোমালোক যেতিয়া ডাঙৰ হৈ আহিবা, ধৰা 15 বছৰ বয়সলৈকে, তেতিয়া তোমালোকৰ শ্ৰেষ্ঠ আৰ্হি হ'ব তোমালোকৰ পিতামাতা আৰু তোমালোকৰ ওজাদেউসকল। তেওঁলোকৰ দ্বাৰাহে মূল্যবোধৰ আধাৰত শিশুৰ সম্পূৰ্ণ বিকাশ সাধিত হ'ব পাৰে। প্ৰত্যেক পিতৃ মাতৃ আৰু অভিভাৱকসকলে সদায়ে নিজৰ সন্তানক সৎ, বিবেকবান আৰু কঠোৰ পৰিশ্ৰমী হোৱাৰ বাট দেখুৱাব লাগে। লগতে শিক্ষক সমাজেও শিক্ষা আৰু শিক্ষক ছাত্ৰৰ সম্বন্ধক ব্যৱসায়িক দৃষ্টিৰে নাচাই তেওঁলোকে জাতিৰ বিকাশৰ প্ৰতিহে দৃষ্টি দিব লাগিব। আনটো প্ৰশ্ন আহিছিল ছোৱালী এজনীৰ পৰা। তেওঁ সুধিলে, আমি প্ৰতিদিনে খবৰ কাগজবোৰত সন্ত্ৰাসবাদীৰ কথা পঢ়োঁ আৰু আমাৰ পিতৃ মাতৃৰ মুখতো এনে সন্ত্ৰাসবাদীৰ কথাবোৰে শুনিবলৈ পাওঁ। প্ৰকৃততে এই সন্ত্ৰাসবাদীবোৰনো কোন? এওঁলোক আমাৰ দেশৰে নহয় জানো? কালামে কৈছে যে এই প্ৰশ্নটো শুনাৰ পিছত মই চক খাই উঠিলোঁ। মই সমুচিত উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিলোঁ। মই মোৰ সভাগৃহত চাৰিওফালে এবাৰ চকু ফুৰাই লওঁ। তাৰ পিছত মই ক'লো, অকণিহঁত, মোৰ এই মুহূৰ্তত দুখন মহাকাব্যলৈ মোৰ মনত পৰিছে। সেয়া এখন হৈছে ৰামায়ণ আৰু আনখন হৈছে মহাভাৰত। এই ৰামায়ণ গ্ৰন্থখনত উল্লেখিত ৰামায়ণ যুদ্ধখন সংঘটিত হৈছিল ৰাম আৰু ৰাৱণৰ মাজত। তাত ৰামৰে জয় হৈছিল। সেইদৰে মহাভাৰতৰ যুদ্ধখন হৈছিল ধৰ্ম আৰু অধৰ্মৰ মাজত। যুদ্ধখনত ধৰ্মৰে জয় হৈছিল। মোৰ ধাৰণা, ধৰ্ম আৰু অধৰ্ম অৰ্থাৎ ভাল আৰু বেয়া পৃথিৱীত দুয়োটাই জীয়াই থাকিব, দুয়োটাই বৰ্তি থাকিব আৰু দুয়োটাৰ দ্বাৰাই মানুহ পৰিচালিত হ'ব। আচলতে আমি কেনেকৈ অধৰ্মক হ্ৰাস কৰিব পাৰোঁ, সেয়েহে আমাৰ মূল বিষয়। সেই পথা সমাজ কালামৰ আত্মজীৱনীৰ পৰা এই কাহিনীটো আপোনালোকৰ ওচৰত মই ব্যক্ত কৰিলোঁ। ভাল লাগিলে আপোনালোকে মন্তব্য দিবও পাৰে আৰু বাৰ্তাটো আনলৈ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।